নমস্কাৰ এণ্ড স্বাগতম জনালো আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম অসম আন্দোলন তথা অসম চুক্তিৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট MCQs। এই কুৱেশ্যনখিনি আগন্তুক হ'বলগীয়া অসম পুলিচ বা ADRE এনেকুৱা ধৰণৰ যিকোনো অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰাকে বাছনি কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। মূল ভিডিঅ'টো আৰম্ভ কৰাৰ আগত অকমান চাই লওক অসম আন্দোলন কিয় হৈছিল। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো হ'ব অসম আন্দোলন কিমান চনত আৰম্ভ হৈছিল, অৰ্থাৎ অসম আন্দোলন কিমান চনত ষ্টাৰ্ট হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1979 চনত। 1979 চনত অসম আন্দোলন ষ্টাৰ্ট হৈছিল। 2 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলন কেতিয়া সমাপ্ত হৈছিল। 1979 চনত ষ্টাৰ্ট হৈছিল আৰু সমাপ্ত কেতিয়া হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1985 চনৰ 15 আগষ্ট। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ সমাপ্তি হয়। 3 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনত কিমানগৰাকী অসমীয়া শ্বহীদ হৈছিল। প্ৰশ্নটোত সুধিছে অসম আন্দোলনত শ্বহীদ হোৱা অসমীয়া কিমান আছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 860 গৰাকী। অসম আন্দোলনত 860 গৰাকী অসমীয়া শ্বহীদ হৈছিল। ইয়াৰ পিছত 4 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল। অসম আন্দোলনত যি 860 গৰাকী শ্বহীদ হৈছিল তাৰে প্ৰথম গৰাকী কোন আছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি খৰ্গেশ্বৰ তালুকদাৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। পৰশুৰাম হালৈও এগৰাকী শ্বহীদ আছিল। কপিল কলিতাও আছিল এগৰাকী শ্বহীদ। কনকলতা বৰুৱা 1942 চনত হোৱা ভাৰতীয় আন্দোলনৰ সময়ত শ্বহীদ হৈছিল। 5 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ তলহটীয়া কোনটো সংগঠনৰ লগত জড়িত আছিল। ইয়াত অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ কোনটো সংগঠনৰ লগত জড়িত আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সংস্থা। ভৱানীপুৰ আঞ্চলিক ছাত্ৰ সংস্থাৰ সম্পাদক আছিল তেখেত। 6 নম্বৰ কুৱেশ্যনটো হ'ব খৰ্গেশ্বৰ তালুকদাৰ কেতিয়া শ্বহীদ হৈছিল। অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ আৰু তেখেত কেতিয়া শ্বহীদ হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1979 চনৰ 10 ডিচেম্বৰ। 1979 চনৰ 10 ডিচেম্বৰত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হৈছিল। 7 নম্বৰ কুৱেশ্যনটো হ'ব অসমত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়। অসমত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 10 ডিচেম্বৰ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ 10 ডিচেম্বৰত শ্বহীদ হৈছিল আৰু সেই উদ্দেশ্যে প্ৰতি বছৰে 10 ডিচেম্বৰত শ্বহীদ দিৱস পালন কৰা হয় অসমত। তাৰপিছত 8 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলন প্ৰায় কিমান বছৰ চলিছিল। অসম আন্দোলন আমি সকলোৱে জানো 1979 চনৰ পৰা 1985 চনলৈকে চলিছিল আৰু এই সময়ছোৱা আছিল প্ৰায় 6 বছৰ। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 6 বছৰ। অসম আন্দোলন প্ৰায় 6 বছৰ চলিছিল। 9 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনৰ নেতৃত্ব কোনটো সংস্থাই বহন কৰিছিল। অসম আন্দোলনৰ নেতৃত্ব কোনে লৈছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি এ আৰু বি দুয়োটা শুদ্ধ। অৰ্থাৎ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল সদৌ অসম গণ সংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সংস্থা। এই দুয়োটাই মিলি অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ গ'ল অপশ্যন এ আৰু বি দুয়োটা শুদ্ধ। পিছত 10 নম্বৰ কুৱেশ্যনটো হ'ব কোনটো ঘটনাৰ পিছত অসম আন্দোলন হিংসাত্মক হৈ উঠিছিল। অসম আন্দোলনৰ সময়ত 1983 চনত অসমৰ নগাঁও জিলাৰ নেলিত হত্যাকাণ্ড সংঘটিত হৈছিল আৰু এই হত্যাকাণ্ডৰ পিছত এই আন্দোলন অকণমান হিংসাত্মক হৈ পৰিছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি নেলি হত্যাকাণ্ড। নেলি ক'ত আছে বুলি যদি সোধে তেতিয়াহ'লে হ'ব নেলি নগাঁও জিলাত অৱস্থিত। 11 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনৰ আৰম্ভণিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল। অসম আন্দোলন যেতিয়া ষ্টাৰ্ট হৈছিল তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল বুলি সুধিছে
আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ইন্দিৰা গান্ধী। অসম আন্দোলন 1979 চনত ষ্টাৰ্ট হৈছিল আৰু সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। কিন্তু যেতিয়া সমাপ্তি অৰ্থাৎ অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী। 12 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনৰ আৰম্ভণিৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অসম আন্দোলন যেতিয়া ষ্টাৰ্ট হৈছিল সেই সময়ত অসমৰ CM অৰ্থাৎ মুখ্যমন্ত্ৰী কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ হিতেশ্বৰ শইকীয়া। অসম আন্দোলন যেতিয়া ষ্টাৰ্ট হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া। তেখেতেই আছিল অসম চুক্তি যেতিয়া স্বাক্ষৰিত হয় সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী। অসম চুক্তিত তেখেতেই স্বাক্ষৰ কৰিছিল কিন্তু মাজতে 2 বছৰ কাল কেশৱ চন্দ্ৰ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিল। 13 নম্বৰ কুৱেশ্যনটো হ'ব অসম আন্দোলনৰ ছাত্ৰ সংস্থাই অবৈধ অনুপ্ৰৱেশকাৰীৰ বহিষ্কৰণৰ সীমা কেতিয়ালৈকে ৰাখিছিল আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 1955। 1955 চনলৈকে এই সীমা ৰাখিছিল। 14 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? ইয়াত অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল বুলি সুধিছে। এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1985 চনৰ 15 আগষ্ট। 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু এই চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে অসম আন্দোলনৰ সমাপ্তি হয় আৰু এই চুক্তিখন স্বাক্ষৰিত হৈছিল নতুন দিল্লীত। 15 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল? ইয়াত অসম চুক্তিখন স্বাক্ষৰিত কাৰ কাৰ মাজত হৈছিল? আমি সকলোৱে জানো অসম চুক্তি 1985 চনত স্বাক্ষৰিত হৈছিল। এই চুক্তিখন অসম ছাত্ৰ সংস্থাৰ নেতৃবৃন্দ, অসম চৰকাৰৰ প্ৰতিনিধি এই দুয়োটা আৰু ভাৰত চৰকাৰৰ মাজত, অৰ্থাৎ ভাৰত চৰকাৰ আৰু অসম ছাত্ৰ সংস্থাৰ নেতৃবৃন্দ আৰু অসম চৰকাৰৰ প্ৰতিনিধি এই দুয়োটাৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা। 16 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? অসম চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল সেই সময়ত অসমৰ CM কোন আছিল বুলি সুধিছে আৰু ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ হিতেশ্বৰ শইকীয়া। অসম চুক্তি যেতিয়া স্বাক্ষৰিত হৈছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী যদি সোধে তাৰ এনচাৰটো হৈ যাব ৰাজীৱ গান্ধী। কিন্তু এই অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত চুক্তি অনুসৰি হিতেশ্বৰ শইকীয়াই পদত্যাগ কৰিছিল। তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। 17 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত ছাত্ৰ নেতাসকলে গঠন কৰা নতুন ৰাজনৈতিক দলটোৰ নাম কি? অসম আন্দোলন যেতিয়া চলি আছিল সেই সময়ৰ ছাত্ৰ নেতাসকলে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত 1985 চনত অসমত এটি নতুন ৰাজনৈতিক দল গঠন কৰিছিল। সেই দলটো আছিল অসম গণ পৰিষদ, চমুকৈ AGP। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ অসম গণ পৰিষদ। 18 নম্বৰ কুৱেশ্যনটো হ'ব কিমান চনত নগাঁও জিলাৰ নেলিত হত্যাকাণ্ড সংঘটিত হৈছিল? ইতিমধ্যে আমি আলোচনা কৰিছোঁ অসম আন্দোলন চলি থকাৰ সময়ত যি নেলিত হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই হত্যাকাণ্ডৰ পিছত অসম আন্দোলন কিছু পৰিমাণে হিংসাত্মক হৈ পৰিছিল। ইয়াত সুধিছে এই হত্যাকাণ্ড কিমান চনত সংঘটিত হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1983 চনৰ 18 ফেব্ৰুৱাৰী। 1983 চনৰ 18 ফেব্ৰুৱাৰীত নেলি হত্যাকাণ্ড সংঘটিত হৈছিল। 19 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তিৰ চৰ্ত অনুসৰি অসমত স্থাপন হোৱা তেল শোধনাগাৰটোৰ নাম কি? আমি সকলোৱে জানো অসমৰ বা এছিয়াৰ ভিতৰত প্ৰথমটো তেল শোধনাগাৰ আছিল ডিগবৈ তেল শোধনাগাৰ যি স্থাপন হৈছিল 1901 চনত। কিন্তু ইয়াত সুধিছে অসম চুক্তিৰ চৰ্ত অনুসৰি স্থাপন হোৱা তেল শোধনাগাৰটোৰ নাম আৰু সেইটো হৈ যাব অপশ্যন নম্বৰ বি নুমলীগড় তেল শোধনাগাৰ। এই তেল শোধনাগাৰটো গোলাঘাট জিলাত আছে। 20 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তিৰ চৰ্ত অনুসৰি অসমত কেইখন বিশ্ববিদ্যালয় স্থাপন হৈছিল? ইয়াত অসম চুক্তিৰ চৰ্ত অনুসৰি অসমত কেইখন ইউনিভাৰ্চিটি স্থাপন হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি 2খন। অসম চুক্তিৰ চৰ্ত অনুসৰি অসমত 2খন বিশ্ববিদ্যালয় স্থাপন হৈছিল। এখন আছিল তেজপুৰত
কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু আনখন আছিল শিলচৰত অসম বিশ্ববিদ্যালয়। 21 নম্বৰ কুৱেশ্যনটো হ'ব অসম চুক্তি ৰূপায়ণ বিভাগ কিমান চনত গঠন হৈছিল? আমি সকলোৱে জানো 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অসম চুক্তি ৰূপায়ণ বিভাগ 1986 চনত অৰ্থাৎ 1 বছৰ পিছত গঠন কৰা হয়। সেয়েহে আমাৰ ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ 1986 চনত। আৰু এই বিভাগটো গঠন কৰাৰ মূল উদ্দেশ্যটো আছিল অসম চুক্তিৰ যিখিনি দফা আছিল সেইসমূহক বাস্তৱ ৰূপ দিয়া। 22 নম্বৰ কুৱেশ্যনটো হ'ব শেহতীয়াকৈ ক'ত অসম আন্দোলনৰ শ্বহীদ হোৱাসকলৰ বাবে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান নিৰ্মাণ কৰা হয়? এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি বৰাগাঁও গুৱাহাটী। 23 নম্বৰ কুৱেশ্যনটো হ'ব গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানখন কোনে মুকলি কৰে? এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱা 10 ডিচেম্বৰত এই উদ্যানখন মুকলি কৰে। 24 নম্বৰ কুৱেশ্যনটো হ'ব গুৱাহাটীৰ বৰাগাঁও স্থিত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান নিৰ্মাণ কৰাত মুঠ কিমান টকা খৰচ হয়? এই উদ্যানখন নিৰ্মাণত কিমান টকা মুঠ খৰচ হৈছে বুলি সুধিছে। আৰু এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 170 কোটি টকা। 170 কোটি টকা ব্যয় সাপেক্ষে 150 বিঘা মাটিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যানখন নিৰ্মাণ কৰা হয়। এইখন নিৰ্মাণৰ বাবে 2019 চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু শেহতীয়াকৈ 2025 চনৰ 10 ডিচেম্বৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এইখন মুকলি কৰে। এইখিনি আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। কুৱেশ্যনখিনি কেনেকুৱা হৈছে সেই বিষয়ে আপোনালোকৰ মতামতটো কমেণ্টত জনাব আৰু যদি কিবা ভুল হয় আপোনালোকে ভুলখিনি কমেণ্টত আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'খিনি লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ ভিডিঅ'টোৰ কুৱেশ্যনটো হৈ যাব 1985 অৰ্থাৎ 1985 চনত যি অসম বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত অসমৰ মুখ্যমন্ত্ৰী হিচাপে কোন নিযুক্ত হৈছিল বা নিৰ্বাচিত হৈছিল বুলি সুধিছে। ইয়াৰ এনচাৰটো আপোনালোকে কমেণ্টত জনাওক, নহ'লে আপোনালোকে ইয়াৰ এনচাৰটো আমি ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈও চাব পাৰিব। আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো যদি কিবা ভুল হয় তেতিয়াহ'লে আপোনালোকে সেই ভুলটো আঙুলিয়াই দিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি দিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।